আদাবাড়ি জালুকবাড়ি জালুকবাড়ি। তো নমস্কাৰ কৰিলে বাবাক কি জয়। প্ৰত্যেক বছৰে গম পায় বৰপেটা কেওটকুচিত লক্ষী পূজা উপলক্ষে উপহাৰ কুপনৰ খেলখনৰ আজি টিকটৰ শুভ আৰম্ভ হ'ল। আৰু আপোনালোকক দেখাইছো এইবাৰ কেটকুচি লক্ষী মন্দিৰৰ সাহায্যতে যি উপহাৰ কুপন, সেই উপহাৰ কুপনত কি গাড়ী আছে প্ৰথমতে দেখা পাইছে। মই এখন ষ্টাৰ বাছত আছো, প্ৰত্যেক গাড়ীৰ ওচৰত যাম আৰু চাওক ষ্টাৰ বাছত বহি ললো। চলবা নাজানো তথাপিও বহি এটা আমেজ লৈছো। যদি কিবা কাৰণত ইখান পাই যাওঁ টিকটটো কাটিমেই, যদি পাই যাওঁ তো লাইনত চলি দিম আৰু টাকা ইনকাম কৰিম বঢ়িয়া কৰি। তো দেখা লৈছে ষ্টাৰ বাছ। বাকী সিমুখে চাওকচোন, দেখি দিছো সিমুখে চাওক, এই একদম গাড়ী চাওক, দেখছে না কিমান গাড়ী আছে, কি কোম্পানীৰ গাড়ী আছে গোটেইখিনি আপোনালোকক দেখাই থাকিম। তো চাই থাকক আৰু চাওক এই খেলখনৰ সভাপতি আছে মোৰ লগত সুজৌতি বৈশ্য। এইবাৰ খেলখনত গাড়ীত টোটেল কিমান দিয়া হৈছে? 15খন আমি গাড়ী দিছো। 15খন দিছো। টিকটৰ সংখ্যা হৈছে আমাৰ 2,80,000 আৰু অৰিহণা হৈছে আমাৰ 100 টকা। প্ৰথমতে গাড়ীখিনি চাই লওঁ, মোক দেখি দিয়ক। মই বাছটো দেখাই পালো, ষ্টাৰ বাছ এইখন আছে। এইখন হৈছে প্ৰথম, মই আপোনালোকক দেখাই দিছো ষ্টাৰ বাছ। চাওক এইখন আপোনাৰ ইনোভা, এইখন হৈছে টয়টাৰ দ্বিতীয় উপহাৰ। মই আপোনালোকক ভিতৰত দেখাই আছো। এয়া চাওক ভিতৰখন, এইটো গৰম লাগছে। তো এইটোকো বহাই দিছো। এইখন দ্বিতীয়, যি কি নহওক কিমান এইখনৰ প্ৰাইজ আছে আপোনাৰ? প্ৰাইজ 22 লাখ টকা এইখন। তো দ্বিতীয় যি পুৰস্কাৰ আছে এই মানে গাড়ীখনৰ দাম হৈছে 22 লাখ, টয়টা ইনোভা। তো দেখাই দিছো পিছটোত ধুনীয়া লুক আৰু এনেকৈ পিছফালে অলপ মই দেখাই দি আছো, গোটেই সুবিধা আছে। এয়া চাওক, ৱাহ কি মজা লাক্সাৰি গাড়ী দিয়ক। তো এনেকৈ ধুনীয়াকৈ কিবা যদি লেখা পঢ়া কৰিব লগা আছে তো এতিয়া ধুনীয়াকৈ আপোনাৰ আছে, লেখা পঢ়া কৰিব নালগে। আপুনি উঠি দিলাক, যদি কিবা কাৰণ আপোনাৰ খোৱা বস্তু কিবা খাব লগা হয় ইয়াতে ধুনীয়াকৈ থৈও খাব পাৰিব, লিখিও যাব পাৰিব আৰু হাতখন ধুনীয়াকৈ আৰামত দি এনেকৈ যাই থাকক। তো বহুতৰে ইচ্ছা থাকে এখন ইনোভা লোৱাৰ কাৰণে। আৰু চাওক ইনোভা পিছফালে দেখাই দিছোঁ, এই গোটেই লুক বহুত ধুনীয়া গাড়ী। আৰু সঁচাকৈ 100 টকাত যদি এনে এখন গাড়ী পাই যাওঁ কাই মাতে, তো বহুত ভাল লাগিল। মই দেখাই আছোঁ দ্বিতীয়খন গাড়ী, সেইখন হৈছে টয়টাৰ। তো টয়টাৰ হাই ৰাইডাৰ চাওক, কালাৰ দেখিছে ন, চবৰে মানে পচন্দৰ কালাৰ ব্লেক। এইটো কিন্তু বিৰাট কালাৰ দিছে আপোনালোকে, বিৰাট ধুনীয়া কালাৰ। চাওক কালাৰ বিৰাট ধুনীয়া। 100 টকাত, মাত্ৰ 100 টকাত তৃতীয় পুৰস্কাৰ ব্লেক কালাৰ, ব্লেক। মই ভিতৰত দেখাই আছো আপোনাক, চাওক ৱাহ কি মজা গাড়ীয়ে ক'ব লাগিব দিয়ক। চাওক মানে চিটৰ যিটো কেপাচিটি বহুত ধুনীয়া, আহল বহল ধুনীয়া কাৰণে ভৰি কাৰণে আপোনাৰ মেলি দি যাব পাৰো। পাছফালে চাওকচোন বহুত মানে স্পেচ আছে, স্পেচটো বহুত বেছি আৰু ধুনীয়া লুক। আৰু চাওক ডিছপ্লে দেখাই আছো ভিতৰখন, সুন্দৰ লুক। আৰু দেখাই আছো বলেৰো, আৰু বাকী দেখাই আছো আপোনালোকক এইখন হৈছে মহেন্দ্ৰৰ। আৰু বলেৰোটো জানে, বলেৰো বুলি কোৱাৰ লগে লগে আৰু কেনে এটা মানে এটা ষ্টাইল আছে গাড়ীখনৰ। এইখন আপোনাৰ চতুৰ্থ পুৰস্কাৰ। বলেৰোৰ এইখন হৈছে আপোনাৰ চতুৰ্থ পুৰস্কাৰ। তাৰপিছত আছে আপোনাৰ হুণ্ডাইখন কি আপোনাৰ আউৰা, এইখন হৈছে হুণ্ডাৰ আউৰা। ইয়াৰ পাছত আছে আপোনাৰ এইখন হৈছে টাটা পাঞ্চ। তো দেখাই পাইছে পাঞ্চ, এইখন হৈছে টাটা পাঞ্চ। যাক যেনে ধৰণৰ গাড়ী লাগে সেনে তেওঁলোকে দিয়া চেষ্টা কৰিছে, কাৰণ বহুতে টাটাৰ বিচাৰে, কিছুমানে হুণ্ডাইৰ বিচাৰে, কিছুমানে ধৰক আপোনাৰ ইনোভা বিচাৰে, মানে বহুত ধৰণৰ গাড়ী বিচাৰে। গতিকে তেওঁলোকে আমাৰ মানে যিখিনি মানুহে আমি ধৰক কাষ্টমাৰ টিকটৰ, তেওঁলোকক যাতে মন পচন্দৰ গাড়ী এখন দিব পাৰে, তেওঁলোকৰ সেইটো প্ৰচেষ্টা। আৰু চাওক সুন্দৰকে যি কোম্পানী, গোটেই কোম্পানী দিয়াৰ কাৰণে চেষ্টা আছে। এইখন হৈছে হুণ্ডাই এক্সটাৰ। আৰু হুণ্ডাই এক্সটাৰ দেখাই পাইছে, ধুনীয়া লুক একদম। এইখন হৈছে নিচানৰ মেগনাইট আৰু ৰেড কালাৰ, চাওক ধুনীয়া। ইয়াৰ পিছত আছে হুণ্ডাইৰ, এইখনো হুণ্ডাই i10। এইখন দশম প্ৰাইজ, দশম। এইটো দশম হৈছে মাৰুতি ৱাগনাৰ। এইখন হৈছে টাটা টিয়াগো। তো টাটাৰ গাড়ীও আজিকালি বহুত পচন্দ কৰে মানুহে, আৰু টাটাৰ বহুত চেফটি আছে, টাটা গাড়ীৰ মানে বহুত চেফটি থাকে, সেইকাৰণে বহুতে টাটা গাড়ী পচন্দ কৰে। ইয়াৰ পিছত কি দিছে আপোনালোকে? ইয়াৰ পিছত আছে 11 নম্বৰ, এইখন 12 নম্বৰ। এইখন হৈছে আপোনাৰ এই মাৰুতি চেলেৰিও, এইখন 12 নম্বৰ গাড়ী, হোৱাইট কালাৰৰ। আৰু আছে দেখাই আছো আপোনালোকক
এল্টো K10 আৰু এইখন হৈছে এল্টো K10 একদম নিউ মডেল একদম নিউ মডেল পিছৰ পৰা দেখাব পাৰোতে আপোনাৰ একদম লুক কিবা লাম্বা দিছিল নেকি লম্বা অলপ চাওক অলপ লাম্বা কৰিছে আগতে যি মানে K10 আছিল সেইখন ছুটি আছিল এবাৰ এইখন লাম্বা কৰি দিছে আৰু কালাৰটো চাওক কি ধুনীয়া কালাৰ দিছে কালাৰ কোনে পছন্দ আছে আপোনাৰ কালাৰ বিলাক আমি ৰাইজৰ পৰাই কৰো আমি ৰাইজে সিলেকশন কৰে না সিলেকশন কৰে ৰাজহুৱা মিটিঙত হয় আমাৰ কি গাড়ী দিম কেনেকুৱা গাড়ী দিম কি কালাৰ দিম সেইমতে আমাৰ সিলেকশন হৈ আমি কোম্পানীত যোগাযোগ কৰো এইটো কিন্তু ভাল কথা আপোনালোকে ৰাজহুৱাভাৱে যে এনেকে আমাৰ কালাৰ ঠিক কৰে কি গাড়ী দিম আলোচনা কৰে শুনি আমাৰ ভাল লাগিল আপোনালোকে ৰাইজৰ সহযোগতে আপোনালোকে গাড়ীখিনি তাৰমানে ক্ৰয় কৰে ঠিক আছে ধুনীয়া কালাৰ তাৰপিছত আছে আপোনালোক দেখাই আছে এইখন ৰেনল্ট কুইড এইখন চাওক হোৱাইট কালাৰৰ ধুনীয়া এইখন হৈছে 14 নম্বৰ আপোনাৰ এইখন 14 নম্বৰ লিখিবা যাবাৰ কিমান গাড়ী আছিল যাবাৰ আছিল আমাৰ 11 খন আছিল 11 গাড়ী আছিল 7 খনেই 4 চকীয়া আছিল 7 খন এবাৰ আমি বাইকটো উঠাই দিছো গোটে সম্পূৰ্ণ বাইক স্কুটি আছিল নেকি স্কুটি আছিল এবাৰ নাই আৰু আপোনালোকে কিন্তু ভাল কৰিছে যে দুইচিকাটো উঠিয়ে দিছে দুইচিকাখন ৰাইজে আজিকালি মানে চবৰে মনত ইচ্ছা থাকে এখন চাচিকা লোৱাৰ কাৰণে চবৰে ইচ্ছা আৰু চবৰে ইমান টকা পইচা দি খৰচ কৰি এখন গাড়ী লোৱাটো সম্ভৱ নহয় তো আপোনালোকৰ যিটো সুযোগ দিছে যে লটাৰীৰ যোগেদি ভাগ্য পৰীক্ষা কৰক এইটো কিন্তু আপোনালোকৰ ভাল মহৎ উদ্দেশ্য আৰু আপোনালোকে এই যিটো মহালক্ষ্মী মন্দিৰ এটা যে 20 বছৰ ধৰি আপোনালোকে উপহাৰ চলি আছে এইটো চবতকে ডাঙৰ কথা চাওক 20টা বছৰ উপহাৰ কুপন চলোৱাটো সম্ভৱ নহয় তেওঁলোকে যে আজি 20টা বছৰ এনেকৈ চলি আছে কেটপিচিত ইয়াৰ যিখন খেলা আপোনালোকে গম পায় আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে গম পাব খেলাখন গোটেই মই দেখাম যি কি নহওক লাষ্ট গাড়ী চাই আছো লাষ্ট তো শেষৰ গাড়ীখন অল্টো K10 আমি দুখন গাড়ী দিছো তাৰমানে অল্টো K10 দুখন দিছো 14 আৰু হল 15 14 নম্বৰ আৰু হল 15 তাৰমানে যি নহওক মানে অল্টো K10 তেওঁলোকে দুখন দিছে দাদা গোটেই গাড়ী চাৰি দেখা হল টিকট মানে কেনেকে আমাৰ মানে বিক্ৰী কৰা কিছুমানে আপোনাৰ প্ৰথমতে ধৰক তাৰ বহি চৈ নিলকে ফ্ৰী সিস্টেম কিবা আছে নেকি আছে আজিৰ পৰাই আমি তাৰমানে লটাৰীটো বিক্ৰীৰ কাৰণে শুভাৰম্ভ কৰি দিছো আৰু যদি কোনোবাই মানে টিকট ক্ৰয় কৰিব বিচাৰে বেছিকৈ ক্ৰয় কৰিব বিচাৰে আমাৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব আমাৰ 20টা যদি বহি নিয়ে তেনেহলে আমি 1000 টাকা অফার দিম 50টাত আমার 6500 টাকা অফার দিম আর 100টা নিলে আমি 15000 টাকা অফার দিম আর এইবিলাক আমি টিকট বিলাক কিন্তু আমি কেশ টকাতহে আমি টিকট বিলাক বিক্রি কৰিম কোনো বাকি আমি বিক্রি নকৰো আৰু এতিয়াৰ পৰা আৰম্ভ হৈ গৈছে টিকট আৰু আজিৰ পৰাই আমাৰ অনলাইন আৰম্ভ হ'ব অনলাইন আছে আমাৰ ভাল সুবিধা টিকটত আমাৰ 3টা নম্বৰ দিয়া আছে তাতে আপনি অনলাইন টিকট ক্ৰয় কৰিব পাৰিব এইটো কিন্তু বহুত ধুনীয়া পদক্ষেপ লৈছে যে অনলাইনো টিকট তেওঁলোকে দিব যাবাৰো দিয়া আছিল কিন্তু এইবাৰ বিশেষ কৰি আমি সমগ্ৰ ৰাইজকে অনুৰোধ কৰিছো যাতে তেওঁলোকে আমাৰ টিকটৰ দিয়া নম্বৰ 3টা দিয়া আছে তাতেহে অনলাইন টিকট ক্ৰয় কৰে আৰু আমাৰ সম্পূৰ্ণ দায়িত্ব থাকিব সেই টিকটত যদি আপোনালোকে অনলাইন টিকট ক্ৰয় কৰে তেতিয়াহে আমাৰ দায়িত্ব থাকিব আপোনালোকে যদি বাহিৰত অনলাইনত টিকট ক্ৰয় কৰে তেতিয়াহলে কমিটি তাত কোনো ধৰণৰ দায়িত্ব গ্ৰহণ নকৰে চাওক মই 3টা নম্বৰ দি দিম সেই 3টা নম্বৰতে আপোনালোকে অনলাইন কৰিব কাৰণ বেলেগ নম্বৰত যদি কিবা কাৰণ অনলাইন কৰে না তেওঁলোকে দায়িত্ব নলয় কৈছে যে আমাৰ যি আমি নাম্বাৰ দি দিম 3টা সেই 3টাত আপোনালোকে অনলাইন কৰিব পাৰিব আৰু বিশেষ কৰি মই এটা অনুৰোধ কৰিম আপোনালোকে টিকট ক্ৰয় কৰক কিন্তু টিকট ক্ৰয় কৰি সময়মতে যাতে চাই আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ আপোনালোকৰ মনৰ আশা হয়তো পূৰণ হ'ব পাৰে এখন গাড়ী কিনাৰ সপোন সকলোৰে থাকে আৰু সকলোৰে সম্ভৱ নহয় মই কৈছে গাড়ী এখন কিনাৰ হয়তো ভাগ্যৰ যোগেদি আপোনাৰ ঘৰতে এখন 4 চকীয়া যাব পাৰে দাদাহঁতে বহুত ধুনীয়া গাড়ী দিছে 15খন গাড়ী এইবাৰ গতিকে আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ